কণ্টেক্ট কৰিব। আপোনালোকক মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। মানে আমাৰ যিমানখিনি সত্ৰ আছে মই আপোনালোকক ফুৰাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকে কোনখন সত্ৰ চাব বিচাৰে। মই ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মাজুলী আহিলে মোক কণ্টেক্ট কৰিব। ধন্যবাদ। এতিয়া মই আহিছোঁ মাজুলী দক্ষিণপাট সত্ৰলৈ আৰু এতিয়া মই আহিলোঁ ভিতৰলৈ সোমাই। এইফালে মই সেৱা কৰিবৰ কাৰণে চব বস্তু কিনি ল'লোঁ। এতিয়া মই সেৱা কৰি লওঁ। সেৱা কৰি লোৱাৰ পিছত মই আপোনালোকক দক্ষিণপাট সত্ৰ দেখুৱাম। এতিয়া মই সেৱা কৰি লওঁ বোলো। এয়া হৈছে সেৱা কৰা গৃহ। ইয়াতে ধুনীয়াকৈ আপুনি ধূপ বন্তি জ্বলাই সেৱা কৰিব পাৰিব আৰু মেইন নামঘৰ ভাগ আছে ছাইডত। ইয়াতে এতিয়া নাম প্ৰসংগ কৰি আছে। এভাগ হৈছে মেইন নামঘৰ ভাগ। নামঘৰ ভাগত এতিয়া নাম প্ৰসংগ চলি আছে আৰু তাত আপুনি সেৱা কৰিবও পাৰিব আৰু ধূপ বন্তি আপুনি ইয়াতে জ্বলাব পাৰিব। আৰু চাওক ইমান ধুনীয়া চাফাকৈ থৈছে। কোনে ক'ব ইয়াতে ইমান ধূপ বন্তি জ্বলি আছে বুলি। ইমান চাফা হৈ আছে। হৈছে মেইন নামঘৰ ভাগ আৰু এই নামঘৰ ভাগত চাৰিপাশে চাওকচোন। ইয়াত আৰু দক্ষিণপাট সত্ৰ বিশেষকৈ ইয়াতে প্ৰত্যেক বছৰে ফাকুৱা পাতে বহুত ডাঙৰকৈ আৰু পালনামো পাতে আৰু ৰাস, যিহেতু দক্ষিণপাটৰ ৰাস বহুত বিখ্যাত, প্ৰায় মানুহে দক্ষিণপাটৰ ৰাস চাবৰ কাৰণে আহে। আৰু এই নামঘৰ ভাগ যে আছে, এই নামঘৰ ভাগৰ ভিতৰতে ইয়াতে ৰাস পতা হয়। মই আজিলৈকে চোৱা নাই বাৰু ৰাস। মই ভাবিছোঁ আগতে চাবলৈ আহিম আৰু আপোনালোকে ইয়াতে আহি চাৰিপাশটো চাই যাব। এফালে আছে এভাগ ডাঙৰ পুখুৰী। এতিয়া মই ইয়াতে মানে এতিয়া মাছ খাব আহেনে চাম বিস্কুট দি পেলাই। যদি আহে মই আপোনালোকক দেখাম বাৰু। ইমান টিকলা মিকলা শহাপহু দেখিছেনে? ইমান ধুনীয়া মৰম লগাকৈ শুই আছে। দক্ষিণপাট সত্ৰত এইফালে হৰিণ শহাপহু ইয়াতে বহুত আছিলে, কিন্তু এতিয়া মই হৰিণ দেখা নাই বাৰু। বৰ্তমান শহাপহু দেখিছোঁ। হৰিণৰ যোনটো ঘৰটো বৰ্তমান খালীহে দেখিছোঁ বাৰু। এই শহাপহুকেইটা চাওকচোন ইমান মৰম লগাকৈ শুই আছে। এই ভাগ হৈছে নামঘৰ। ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান ডাঙৰকৈ বনাইছে। এতিয়া মই ইয়াৰ ভিতৰত সোমাই আহি পেলাই মই আপোনালোকক ক'ম বাৰু ইয়াৰ ভিতৰত কি কি আছে আৰু ইমান ধুনীয়াকৈ বনাই থৈছে। আৰু ইয়াৰ ভিতৰত যিহেতু মোবাইল সোমাই মানে ভিডিঅ' কৰিব নোৱাৰি, সেইটোকে মই আপোনালোকক বাহিৰৰ অংশকে দেখাই দিছোঁ। আৰু ভিতৰলৈ সোমাই মই তাৰ ভিতৰত কি আছে বাৰু আপোনালোকক মই ইয়াৰ পৰা ওলাই ক'ম। চাওকচোন ইমান ডাঙৰকৈ ইমান ধুনীয়াকৈ বনাই থৈছে সংগ্ৰহালয়টো। দক্ষিণপাট সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছিল জয়ধ্বজ সিংহৰ ৰাজত্ব কালত 1654 খ্ৰীষ্টাব্দত। আৰু তেতিয়া আমাৰ সত্ৰখন যেতিয়া প্ৰতিষ্ঠা কৰিছিল, তেতিয়া প্ৰথম আমাৰ সত্ৰাধিকাৰ আছিল বনমালীদেৱ গোস্বামী প্ৰভু ঈশ্বৰ। আৰু তেতিয়া যেতিয়া সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে, তেতিয়া সত্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে মাত্ৰ মাটি আছিলে 300 পুৰা। আৰু তেতিয়া তাতে 100জন ভকত আছিলে আৰু 20জন পাইক আছিলে। মাত্ৰ ইমান কম 300 পুৰা মাটি, 100জন ভকত আৰু 20জন পাইক লৈ পেলাই তেতিয়া আমাৰ সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। সেই জয়ধ্বজ সিংহৰ ৰাজত্ব কালতে 1654 খ্ৰীষ্টাব্দত তেতিয়া আমাৰ প্ৰথম সত্ৰাধিকাৰ আছিলে বনমালীদেৱ গোস্বামী প্ৰভু ঈশ্বৰ। আৰু তেতিয়া সেই সৰুকৈ প্ৰতিষ্ঠা কৰা সত্ৰখন বা এতিয়া ইমান ডাঙৰ হৈ গ'ল। এতিয়া আপুনি মিউজিয়ামটোত আহিলে আপুনি যেতিয়া মিউজিয়ামটো চাব, তেতিয়া আপুনি আকৌ বহুত কথা শিকিব পাৰিব, বহুত নজনা কথা জানিব পাৰিব। আৰু ইমান পুৰণি দিনৰ বস্তু আমাৰ তেতিয়া জয়ধ্বজ সিংহ যিহেতু ৰাজত্বৰ পিছত তেওঁলোকে কি ব্যৱহাৰ কৰিছিলে, তেওঁলোকে যিহেতু যুদ্ধ কৰিবৰ কাৰণে কেনেকুৱা অস্ত্ৰ ব্যৱহাৰ কৰিছিলে, হেংদাং আৰু ডাঙৰ ডাঙৰ কাঁহী, হাতীখোজীয়া বাতি আৰু যেতিয়া ৰজা মহাৰজাসকলে যোনবিলাক খৰম পিন্ধিছিল, যোনবিলাক কাঁহী ভাত খাইছিল, তেওঁলোকে যোনবিলাক বস্ত্ৰ ব্যৱহাৰ কৰিছিল, সকলো মিউজিয়ামৰ ভিতৰত একদম ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱা আছে। চবতকৈ আকৰ্ষণ আপোনালোকে মিউজিয়ামটো কেতিয়াও মিছ নকৰিব বৃন্দাবনী বস্ত্ৰখন। যিহেতু বিষ্ণু 24টা অৱতাৰ ইমান ধুনীয়াকৈ বৈ উলিয়াইছে, ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু 18 ফুট দীঘল, 16 ফুট বহল, কিমান ডাঙৰ হ'ব লাগিব আপোনালোকে ভাবি চাওক। বৃন্দাবনী বস্ত্ৰ বিষ্ণু 24টা অৱতাৰ ধুনীয়াকৈ তাত বৈ উলিয়াইছে। ইমান ধুনীয়াকৈ আপোনালোকে কেতিয়াও আহিলে মিউজিয়ামখন মিছ নকৰিব। আৰু মই চাৰিওফালে পৰিৱেশটো মিউজিয়ামৰ বাহিৰত আছোঁ। মই এতিয়া মিউজিয়ামৰ ভিতৰত যিহেতু মোবাইল এলাও নাই, আপোনালোকে মিউজিয়াম মাত্ৰ 20 টকা। মোবাইলখিনি কিয় নিব লাগে? মাত্ৰ 20 টকাত আপোনালোকে ইমানখিনি বস্তু হয়তো বাহিৰত ক'ৰবাত হ'লে বহুত বেছি 1000 টকা ল'ব, কিন্তু ইমান মানে 20 টকাত ইমানখিনি কথা জানিব পাৰিব, ইমানখিনি বস্তু চাব পাৰিব। মই এতিয়া বাহিৰটো আপোনালোকক দেখাইছোঁ। আপোনালোকে আহিব, একদম মিছ নকৰিব আপোনালোকে মিউজিয়াম ভাগ। আৰু সত্ৰৰ চাৰিওফালে বহুত চাবলগীয়া আছে, আপোনালোকে চাব। মই আৰু কি কি চাওঁ আপোনালোকক মই দেখাম বাৰু। এতিয়া মই বাহিৰত গৈ লওঁ। এই ভাগ হৈছে সত্ৰৰ নামঘৰৰ মেইন ভিতৰৰ ভাগ। আৰু ইয়াত দেখিছেনে ইমান ডাঙৰ ডাঙৰ কাঠৰ খুঁটা ব্যৱহাৰ কৰা আছে। হয়তো পুৰণি দিনত যেতিয়া 1654 খ্ৰীষ্টাব্দত জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল, তেতিয়া দিনত নহ'ব পাৰে, হয়তো কিছু চাগে চেঞ্জ কৰিছে, কিন্তু এতিয়াও ইমান ধুনীয়া হৈ আছে। কাঠৰ খুঁটা ইমান ডাঙৰ ডাঙৰ। তেতিয়া 1656 চনত জয়ধ্বজ সিংহই শ্ৰী শ্ৰী যাদৱৰায় সেৱা আৰু পূজা কৰাৰ উদ্দেশ্যে মাত্ৰ 100জন ভকত, 20জন পাইক আৰু 300 পুৰা মাটিত সত্ৰ প্ৰতিষ্ঠা কৰি তেখেতে বনমালীদেৱৰ হাতত গতাই দিছিলে। আৰু তেতিয়া প্ৰথম সত্ৰাধিকাৰ আছিল বনমালীদেৱ গোস্বামী। ইয়াত যিহেতু বহুত পুৰণি দিনৰ বস্তু ইয়াতে সংৰক্ষণ কৰি ৰখা
আছে আহোম যুগৰ তামৰ ফলি ব্ৰিটিছৰ দিনৰ ফচলা বৰটোপ হেংদাং লাখুটি কাঠৰ মূৰ্তি বিভিন্ন প্ৰজাতিৰ নাৱৰ সৰ্বাধিক সাঁচি পাতৰ পুথি ইয়াতে ৰখা হৈছে আৰু ইয়াতে যিহেতু দামোদৰদেৱৰ তিথি বিশেষকৈ ৰাসক ইয়াত প্ৰাধান্য দিয়া হয় 3 দিনীয়াকৈ ৰাস উৎসৱ ইয়াতে পালন কৰা হয় আৰু তাৰ উপৰিও ওজাপালি 12টা যিহেতু ইয়াতে বিশেষকৈ প্ৰাধান্য দিয়া হয় আৰু বিভিন্ন ধৰণৰ পালনামো ইয়াতে পালন কৰা হয় আৰু বিশেষকৈ ইয়াতে ৰাস প্ৰাধান্য দিয়া হয় 3 দিনীয়াকৈ ৰাস উৎসৱ পালন কৰা হয় এইভাগ হৈছে পুখুৰী মিউজিয়ামৰ কাষতে লাগি আছে পুখুৰীভাগ এতিয়া ফুল ফুলা নাই ইয়াতে বহুত ডাঙৰ ডাঙৰ পদুম ফুল ফুলি থাকে এতিয়া ফুলখিনি ফুলা নাই বা পাতবিলাকে আছে এইভাগ বহুত ধুনীয়া লাগে এতিয়া পদুম ফুল ফুলা দিনত এতিয়া ফুলি থকা নাই ফুলবিলাক এতিয়া মানে অলপ বাৰিষা চিজন যে পুৰা বেছি সেউজীয়া হৈ আছে বেছি হাবি বন গজি আছে আৰু এই মিউজিয়ামৰ কাষতে আপোনালোকে দেখিব একদম মিউজিয়ামৰ কাষতে এইভাগ পুখুৰীভাগ লাগি আছে ইয়াতে বহুত ডাঙৰ ডাঙৰ পদুম ফুল এতিয়া বৰ্তমান বাৰু নাই আৰু এফালে আমাৰ চাৰিওফালে পুৰা চাৰিকাষটো বহা আছে যিহেতু সত্ৰ ভকতসকল থাকে ইয়াতে আৰু সত্ৰলৈ মানুহ আহিলে ইয়াতে থাকিব পাৰে চাৰিওকাষটো যিহেতু বহা আছে এইভাগ মেইন নামঘৰ ভাগ আৰু আপোনালোকে চাৰিওকাষটো চালে দেখিব চাৰিওকাষটো বহা আৰু আপোনালোকে মাজুলী আহিলে মোক কণ্টেক্ট কৰিব আপোনালোকক মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম মানে আমাৰ যিমানখিনি সত্ৰ আছে মই আপোনালোকক ফুৰাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে মোক কমেণ্ট কৰি জনাব আপোনালোকে কোনখন সত্ৰ চাব বিচাৰে মই ভিডিঅ' বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে মাজুলী আহিলে মোক কণ্টেক্ট কৰিব ধন্যবাদ